বিষাদিত মনে ভাতৃ পঞ্চজনে মাউৰ ওচৰে চলি যায় মাউৰ ওচৰে চলি যায় বিষাদিত মনে ভাতৃ পঞ্চজনে মাউৰ ওচৰে চলি যায় মাউৰ ওচৰে চলি যায় ও পঞ্চ ভাই মাউৰ ওচৰে চলি যায় মাউৰ ওচৰে চলি যায় কান্দিয়া কান্দিয়া চৰণে ধৰিয়া মাউক বুলিলা চাই মাউক বুলিলা চাই ও পঞ্চ ভাই মাউক বুলিলা চাই মাউক বুলিলা চাই তেতিয়া পঞ্চ ভাইয়ে মাতৃৰ আগে যায় কয় মা মা ও নাযাওঁ আৰু খেলিবলৈ গুৰুগণৰ সংগে অকাৰণে গালি পাৰে দুষ্ট দুৰ্যোধনে নাযাওঁ আৰু খেলিবলৈ গুৰুগণৰ সংগে অকাৰণে গালি পাৰে দুষ্ট দুৰ্যোধনে কোৱাচোন কোৱা মা ও আমাৰ আগত কোৱা আমাৰ পিতা কোন হয় হ'ব বিৱৰণ ঐ নাযাওঁ আৰু খেলিবলৈ গুৰুগণৰ সংগে অকাৰণে গালি পাৰে দুষ্ট দুৰ্যোধনে তেওঁলোকে আমাক কি বুলি কয় জানা আমা আমি বোলে জাৰজ সন্তান হ নাই পিতাৰ ভাতৃ বুলি পৰিচয় কিবা কৰে কি ও ভাতৃ বুলি পৰিচয় কিবা কৰে কি ও কোৱাচোন কোৱা মা আমাক বুজাই কোৱাচোন কোৱা মা আমাক বুজাই ইয়াতকৈ দুখৰ কথা জানো কিবা হয় ইয়াতকৈ দুখৰ কথা জানো কিবা হয় ও পুত্ৰৰ কথা শুনি কুন্তি ভাবে মনে মন পুত্ৰৰ কথা শুনি কুন্তি ভাবে মনে মন পুত্ৰৰ কথা শুনি কুন্তি ভাবে মনে মন পুত্ৰগণক চাই পাছে বুলিলা বচন ও পুত্ৰগণক চাই পাছে বুলিলা বচন ধেমালিৰ চলেৰে বাছা কলে তহঁতক কলে তহঁতক তাতেনো ইমান দুখ তাতেনো ইমান দুখ কিয় কৰা মনত ধেমালিতে কলে তহঁত ধেমালি চলেৰে বাছা কলে তহঁতক
চাহত ও দাদা ভাইয়েকে সম্বন দাদা ভাইয়েকে সম্বন একে পিতাৰ তেজ ধেমালিতে কলে তহত আৰু শুন বাছা স্বভাৱটো তেনেই তাৰ দুৰ্যোধন বোপাৰয় দুৰ্যোধন বোপাৰ নকৰিবি সংবাচা নকৰিবি সংবাচা খেলা পুনৰবাৰ ধেমালিতে কলে তহত ধেমালি চলে ৰে বাছা কলে তহত কলে তহত তাতে নুই মান্দু তাতে নুই মান্দু ভগিয়া নহয় আই সদায় এনেকৈ কোৱাটো কেতিয়াও ধেমালি নহয় আই ও মোৰে আই কোৱা তুমি আমাক হ'ব বুজাই কোৱা তুমি আমাক হ'ব বুজাই আই কোৱা তুমি আমাক হ'ব বুজাই কোৱা তুমি আমাক হ'ব বুজাই মোৰে আই কোৱা তুমি আমাক হ'ব বুজাই কোৱা তুমি আমাক হ'ব শুনা মা ও শেষবাৰ বুলি মা ও তোমাৰ আগত উচিত শিক্ষা দিম আমি উচিত শিক্ষা দিম আমি আৰু মা ও পিতা আছিল পাণ্ডু ৰজা ও ধৃতৰাষ্ট্ৰৰ কিন্তু মই যমৰ ই ইন্দ্ৰৰ আৰু ই পৱনৰ কিয় আমাক যমৰ ইন্দ্ৰৰ বুলি কিয় আমাক যমৰ ইন্দ্ৰৰ বুলি সেই কথা তুমি আমাক কবই লাগিব এই কথা তুমি আমাক কবই লাগিব অকলে কুৰু গণক ৰখিলে নহ'ব অকলে কুৰু গণক ৰখিলে নহ'ব ও নিৰুপায়ত পৰিল কুন্তি ও কি কৰে উপায় নিৰুপায় পৰিল কুন্তি কি কৰে উপায় নিৰুপায় পৰিল কুন্তি কি কৰে উপায় কহিবে লাগিলা পথে জগন্নাথ ও কহিবে
বাছা যুধিষ্ঠিৰ তই মোৰ জ্যেষ্ঠ পুত্ৰ তথাপিও তোক মই কোৱা নাছিলো তোৰ পিতৃ অভিশাপ আৰু মৃত্যুৰ কথা তহত কিয় দেৱতাৰ সন্তান হ'ব লগা হ'ল শুন বাছাহঁত একদিনা পিতাৰাই বনে চলি যায় মৃগ অন্বেষণ কৰি আনন্দিত হয় মৃগ অন্বেষণ কৰি আনন্দিত হয় একদিন পিতা ৰাইও বিচাৰিয়া মৃগ বহু দূৰ পাই কালে মাতি আছে ৰজা গমকে নাপাই কালে মাতি আছে ৰজা গমকে নাপাই মৃগ লোভে আগুৱাই যায় ঘোৰ বনৰ মৃগৰূপে কালে দেখা দিলন্ত সাক্ষাতে মৃগৰূপে কালে দেখা দিলন্ত সাক্ষাতে এদিন পিতাৰাই বনে চলি যায় মৃগ অন্বেষণ কৰি আনন্দিত হয় মৃগ অন্বেষণ হৰিণ হৰিণী দুটি অবনৰমা ৰতি ক্ৰীড়া কৰি আছে মনৰ আনন্দত ৰতি ক্ৰীড়া কৰি আছে মনৰ আনন্দত প্ৰহাৰ কৰিলা বান এনেই সুযোগ পাই প্ৰহাৰ কৰিলা বান এনেই সুযোগ হৰিণৰ কথা হৰঘাতে হৰিণৰ কথা হৰিণ মাৰিলা ৰজাই অবনৰমা কিন্তু পৰি আছে মানৱে পৰি আছে মানৱে মাৰিলে হেৰ পাপি দুৰাচাৰ নাজানিলি ভাৰ্যা সহিতে মই কৰি আছিলো শৃংগাৰ আৰু সেই হৰিণটো কোন আছিল জান বাছাহঁত কোনে জানে পাপিৰ কথা
বিগৰ্পী মুনি পুত্ৰই মৰাৰ আগত কি কৈ গৈছিল জান বাচাহত শুন মহাপাপী ৰজা মহাধাৰ্মিক বুলি তোক সবেই গুণ গায় কিন্তু ক'ত ক'ত তোৰ ধৰ্মজ্ঞান মুঠেও দেখোন নাই ব্ৰহ্মবধ কৰিলি তই মাংসৰ লোভত পৰি বুজিলো কিমান ধাৰ্মিক তই অ হে দুৰাচাৰী তেতিয়া ৰজাই কয় নাই তেনেকৈ নকবা মুনিবৰ তেনেকৈ নকবা অ হে মুনিবৰ চৰণে ধৰিছো মই নাজানিয়া মই হৰ প্ৰহাৰিলো ক্ষমা কৰা মুনিবৰ অ মুনিবৰ ক্ষমা কৰা মুনিবৰ মুনিবৰ অ তুমি আছা ছদ্ম বেশে অ হৰিণৰ ৰতি ক্ৰীড়া কৰি আছা অ নাজানিনো বুজি মই হৰ প্ৰহাৰিছো চৰণে ধৰিছো মই হে মুনিবৰ মোক ক্ষমা কৰি দিয়া মুনিবৰ মোক ক্ষমা কৰি দিয়া তেতিয়া মুনিয়ে কয় হেৰা ৰজা কিয় তুমি নাজানা শয়ন ভোজন আৰু ৰমণ জীৱ মাত্ৰে আছে সবাৰ কাম ক্ৰোধ লোভ আছে যে সবাৰো এই কথা জানিবা নিশ্চয় শয়ন ভোজন আৰু ৰমণ জীৱ মাত্ৰে আছে উঠিব নোৱাৰে মুনি অ বিষ ৰজা কান্দি কান্দি পাণ্ডু ৰজা শুন মহাপাপী ৰজা মনৰ আশা মনত ৰল মোৰ শৃংগাৰ বাসনাই সেই হেতু অভিশাপ দিম তোক মই শুন ৰজা আজিৰ পৰা নাৰীৰ লগত যিদিনা তই কৰিবি শৃংগাৰ সেইদিনাই মৰিবি তই পাপী দুৰাচাৰ বাসনাই পাগল কৰি ৰাখিব তোৰ মন নোৱাৰিবি পুৰাব তই মিলিব মৰণ অ এতে কবুলিয়া পাছে মুনিৰ কুমাৰয় প্রাণকতে জিলা মুনি
তেতিয়া ৰজাই মনে মনে ভাবে জীৱনটো হ'ল অসাৰ, প্ৰয়োজন নাই, কদাপি নাথাকো জীয়াই মই, কিমতে থাকো জীয়াই। भर जा रे সন্তান হব নিদিলে গোসাই, আজি দেখোন অকালতে এই জীবন হেৰাই যায়, মুনিৰ সাপে হব এন্ধাৰ হয়, জীয়াই থাকি কোনো লাভ নাই, জীয়াই থাকি কোনো প্ৰভু দয়াময়, নাজানি নুবুজি মই হৰিণ বধিলো, কিন্তু অভিশাপৰ বোজা মই কিমতে খণ্ডন কৰো। হে ভগৱান, কিবা উপায় দিয়ে ভগৱান, ৰক্ষা কৰা, ৰক্ষা কৰা, ৰক্ষা কৰা। কান্দি কান্দি পাণ্ডু ৰজা অগৃহ কোৱা, দুই ভাৰ যাক চাই পাছে, দুই ভাৰ যাক চাই পাছে, ও প্ৰিয়ে মোৰ, শুনা প্ৰিয়ে দুখৰ কাহিনী, প্ৰিয়ে হৰিণ বুলি ব্ৰাহ্মণ বধি, ব্ৰহ্ম সাপ পালো মই, প্ৰিয়ে মোৰ, শুনা প্ৰিয়ে দুখৰ কাহিনী, চিকাৰলৈ গলো মই, প্ৰহাৰিলো তীক্ষ্ণতৰ বাণ, প্ৰিয়ে মইও
আৰু প্ৰিয়ে হৰি নাম লীলা বুলি কিন্তু প্ৰিয়ে মুনিয়ে কওঁ আছে তাত পৰি দেখা পালো প্ৰিয়ে সেই মুনিয়ে মোক দিলে অভিশাপ স্বামীৰ মুখত শুনি হব বিব ভাগ্যক থিয়াই দুই ৰাণী ভাগ্যক থিয়াই দুই ৰাণী স্বামী সংসাৰত পুত্ৰ কন্যাৰ অতি প্ৰয়োজন কিন্তু স্বামী আমাৰ সন্তান নহলে কোনে সন্তান নহলে কোনে স্বামী তুমি কি কাম কৰিলা স্বামী তুমি কি কাম কৰিলা কি কৰিলা স্বামী তুমি চিকাৰলৈ যাই সন্তানহীনা জীৱনৰ কোনো মূল্য নাই স্বামী এই জীৱন বিফলে যায় স্বামী এতিয়া কি হব বিলাই স্বামী এনে নিদাৰুণ হব হহু আমি কেনে কৰি সংসাৰেৰি মৰি ধুৱাই হে প্ৰভু ভগৱান হৰি হৰি প্ৰভু আমার হরি হরি প্রভু আমার কি হব বিলাই এই জীবন বিফলে যাইও আৰু এহিমতে ত্যাগ কৰিলা ৰজাই অৰাজৱা ভাৰ্যা সংগে চলি যায় ভাৰ্যা সংগে চলি যায় ঘূৰি ফুৰে তিনিওজনে ঘূৰা বনৰ মাজে
তেতিয়া আশ্ৰম এখন দেখা পালে আশ্ৰম এখন দেখা পালে ও আশ্ৰম দেখি দুই ৰাণীৰ মনে ভাব হয় কি জানিবা ইয়াতে কি জানিবা ইয়াতে ওতে কভাবিয়া কুন্তি মাদি দুয়োজনা স্বামী কসাহিয়া পাছে ভুলিলা বসনা স্বামী কসাহিয়া পাছে ভুলিলা বসনা শুনা শুনা প্ৰাণ স্বামী স্বৰূপ বচন স্বামী হো যে দেখিছা আশ্ৰম অতি বিতুপন যাও বলা স্বামী আমি কৰো দৰ্শন কি জানিবা তাতে আমি পাও পৰিত্ৰাণ ভাৰ্যাৰ মুখত শুনি ওতে কব আশ্ৰমলৈ তিনিওজনেই ও আশ্ৰমলৈ তিনিওজনেই বহি আছে মুনিয়েক ধ্যানমগ্ন হৈ ৰজা ৰাণী তিনিওজনেই ৰজা ৰাণী তিনিওজনেই কিছু সময় মূৰত মুনিৰ ধ্যান ভংগ তিনিওজনক চাই পাছে তিনিওজনক চাই পাছে হেৰা ৰজা ও জানি আছো হব কথা ধ্যানৰ বলত অকাৰণেই মৃত্যুপণ অকাৰণেই মৃত্যুপণ কিন্তু শুনা ৰজা অপুত্ৰকে নাপাই স্থান স্বৰ্গধা কিন্তু আচল কথাটো কি জানা ৰজা আত্মহত্যা মহাপাপ আত্মহত্যা মহাপাপ আৰু তেতিয়া মুনিয়ে ৰজাৰ ফালে চাই কয় তোমাৰ ভাৰ্যা কুন্তি ৰাণীৰ আছে মন্ত্ৰ শক্তি মন্ত্ৰ বলে পাব পাৰে জীৱা কৰে ভক্তি প্রভুর কৃপাতে দেউ হব পুত্রবতী
ৰজা মহামন্ত্ৰৰ বলে মাতি শ্ৰেষ্ঠ দেৱতা সন্তান জন্ম দিয়ক ৰাণী ভাবি কুন্তি বোলে পুনৰাই নকবা এই মোৰ স্বামী বিনে মোক মোৰ স্বামী বিনে মোক সন্তানৰ আশাত মই কলংক নামাতো নালাগে সন্তান মোক নালাগে সন্তান মোক গুৰুদেৱ কপালত যদি আমাৰ কোনো সন্তানেই নাই তেনেহলে সন্তানহীনা হৈ জীৱন কটাম তথাপি দ্বিতীয় স্বামীৰ কাষ কদাপিও নাচাপো অমুনি বোলে কুন্তি তুমি ফুল নবু স্বামীৰ নাম হৃদয়ত ৰাখি যাৰ সঙ্গে ইচ্ছা হয় যাৰ সঙ্গে ইচ্ছা হয় আৰু ৰজা দিয়াহে মহাৰাই অনুমতি ও তোমাৰ আদেশে ভাৰজা হব পুত্ৰৱতী ও দিয়াহে মহাৰাই অনুমতি অনুমতি পাই কুন্তিৰ মহাৰংগ একদিনা যম ৰজাক একদিনা যম ৰজাক হে ধৰ্ম ৰাই দিয়া দৰিখন চৰণে ধৰিছো কৰায়ালিংগন কাম মানে হৈয়া কাতৰ ধৰ্ম ৰাই দিয়া মোক কালিংগ ধর্ম
হেরা রানী কুন্তির আগে দিলা দড়ি কুন্তির মনোবাঞ্ছা পূরণ করিয়া ধর্মরাই বিদায় মাগিলা ভকতর ভকতি সফল করিয়া ধর্মরাই দিয়া ধৰি খন চৰণে ধৰিছো হৰায়া লিংগন ভগৱানে হয়া মাতৰ ধৰ্মৰাই দিয়া কুন্তিৰ স্তুতিত যমৰাজ অসন্তুষ্ট হইলা কামবানে আহি কুন্তিক কামবানে আহি কুন্তিক ও যমর ওরখে কুন্তি গর্ভবতী হইলা খুব ক্ষণে রানী রে পুত্র জন্ম হইলা খুব ক্ষণে রানী রে পুত্র জন্ম হইলা অগণকক মাতি পাছে গণনা গণনা করিয়া নাম গণনা করিয়া নাম যুধিষ্ঠিৰ ৰাখিলা ঠিক এনেদৰে ভীম অৰ্জুন আদি কৰি পঞ্চপুত্ৰৰ জন্ম দিলে ক্ৰমে পৱন ইন্দ্ৰ অশ্বিনী কুমাৰক স্মৰণ কৰি আৰু এদিন আনন্দতে ৰজাই কি কৰিলে একদিনা পাণ্ডুৰা মাদ্ৰিক সঙ্গে লৈ বনৰ মাজে প্ৰৱেশিলা যায় পুত্ৰগণৰ সঙ্গে থাকিল কুন্তি ৰাণী পুত্ৰগণৰ সঙ্গে থাকিল কুন্তি ৰাণী গৃহে আনন্দিত হৈ গৃহে আনন্দিত
পাহৰিলা মুনিৰ সাপ পাণ্ডু মহা অকল খৰে পাই ৰাণীক অকল খৰে পাই ৰাণীক পাণ্ডু ৰজা কাম ভাৱনা দেহত আহি উপজিলা কি কৰে ৰজাই আৰু কলৈ নোযায় মৃগমুনিৰ অভিশাপ পাহৰি হেৰা ৰাণী ৰাণী কাহি কৰিলা ৰমন স্বামী নাই নাই হে স্বামী তাক দেখি মাদ্ৰীয়ে বোলই মনত কৰা মুনিৰ অভিশাপ কত যে বুজালে মাদ্ৰী কাতৰক কিন্তু কামে জৰ্জৰিত পাণ্ডু কামে জৰ্জৰিত পাণ্ডু বিন্দু অৱসানে ৰজাই বাগৰি পৰিলা তুমি গুচি গলা প্ৰাণ স্বামী স্বামী কেনেকৈ থাকিম সংসাৰ স্বামী এবাৰ চোৱা আমাক এৰিয়া গলা তুমি স্বামী থাকিম আমি কিখতে জীয়াই প্ৰাণ স্বামী থাকিম আমি কিখতে জীয়াই স্বামী পূৰ্বৰ অভিশাপ কথা পাহৰিলা মুনিৰ সাপে এনে দশা হইলা প্ৰাণ স্বামী মুনিৰ সাপে এনে দশা হইলা অন্তৰে কান্দিছে
জীয়াকো মাৰিছে খুদা কৰি গইলা মোৰ কপাল প্ৰাণ স্বামী খুদা কৰি গইলা মোৰ কপাল স্বামী অমুনিৰ বৰে পঞ্চপুত্ৰ জনম কিন্তু স্বামী এই খবৰ এৰি তুমি এই খবৰ এৰি তুমি হেৰা স্বামী কুন্তি আৰু পঞ্চপুত্ৰ আছে ৰংগ তোমাৰ মৃত্যুৰ কথা মই তোমাৰ মৃত্যুৰ কথা মই স্বামী স্বামী বনৰ মাজতে মই থাকিলো অকলে ৰৈ জীয়াই আৰু নাথাকো মই জীয়াই আৰু নাথাকো মই স্বামী সাৱতি লৈ স্বামী মহালজ্জা পাম মই কুন্তিৰ আগেই যায় সকলোৱে দুখিব মোক সকলোৱে দুখিব মোক কি কৰো পাই নাই 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 ময়ো আৰু জীয়াই নাথাকিম স্বামী ময়ো আৰু জীয়াই নাথাকিম স্বামী ময়ো তোমাৰ সংগেই গুচি যাম কান্দি কান্দি মাদ্ৰী ৰাণী অস্থিৰ কৰে স্বামীৰ লগতে ৰাণী স্বামীৰ লগতে ৰাণী হে বাছা যুধিষ্ঠিৰ এতিয়া বুজিলি নহয় তহঁত কিয় দেৱতাৰ সন্তান হ'ব লগা হ'ল আৰু কিয় তহঁতক সেই কৌৰৱে জাৰজ বুলি তিৰস্কাৰ কৰে গতিকে চাও মৃগলোভত পৰি পাণ্ডু ৰজাই সেই বনৰ মাজত গৈ হৰিণ বধ কৰিছিল মৃগলোভত পৰি পাণ্ডু ৰজাই সেই বনৰ মাজত গৈ হৰিণ বধ কৰিছিল আৰু সেই হৰিণটো আছিল মায়াবী কিন্তম মুনিৰ পুত্ৰ আৰু তেওঁৰ অভিশাপেই পাণ্ডু ৰজাৰ এনুৱা বিলাই
আৰু যদি পাণ্ডু ৰজাই মৃগলোভে বনৰ মাজত নগলেহেঁতেন যদি পাণ্ডু ৰজাই মৃগলোভে বনৰ মাজত নগলেহেঁতেন তেতিয়াহ'লে কেতিয়াও তেওঁ ভৰ যৌৱন কালত অভিশাপে পৰি দেহত্যাগ নকৰিলেহেঁতেন সেয়েহে ৰাইজসকল আজিৰ সমাজত কোৱা হয় লোভেই পাপ পাপেই মৃত্যু হৰি তোমাৰ চৰণে লৈলো শৰণ হৰি তোমাৰ চৰণে লৈলো শৰণ হৰি তোমাৰ চৰণে